নমস্কাৰ। আজি আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। আজি স্কুলৰে এটা বস্তু দেখাম। আমাৰ যিহেতু নতুনকৈ স্কুলখনত কিছুমান নিউ ইলেক্টিভ ছাবজেক্ট আহিছে, সেইবিলাকত মানে চৰকাৰে কিছুমান মেটেৰিয়েল পঠাইছে আৰু সেই মেটেৰিয়েলছখিনি ইউজ কৰি আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে কেনেকৈ মানে ভৱিষ্যতে কিবা এটা কৰিব পাৰিব, সংস্থাপন এটা লাভ কৰিব। বহুত মানে সেইখিনিৰ কাৰণে চৰকাৰে খৰচ কৰিছে। তাৰে আমাৰ যিখিনি বস্তু আহিছে বৰ্তমানলৈকে তাৰে অলপমান আপোনালোকক মই আজি দেখাম। টুৰিজিম ডিপাৰ্টমেণ্ট মই মানে কৰি আছোঁ, এইটোৰে ছাবজেক্টটো মোৰ এইটোৱে হয়। তো আমাৰ টুৰিজিমৰ কাৰণে চৰকাৰে কিমানখিনি বস্তু দিছে, লগতে কি কি সুবিধা দিছে, কেনেকৈ ইহঁতে মানে ইউজ কৰি পিনে ভৱিষ্যতে কিবা এটা কৰিব পাৰিব, শিকিব পাৰিব, সেইখিনি আপোনালোকে নিশ্চয় গম পাব বস্তুখিনি শুনিলে আৰু বস্তুখিনি দেখিলে। বাৰু এতিয়া আমি লেবখন চাওঁ, আমাৰ কেনেকুৱা মানে বস্তুখিনি দিছে। এয়া আমাৰ যিখন মানে তাৰে যিটো আমাৰ মানে হেৰিৰ পৰা আহে আৰু বস্তুখিনি চাওকচোন, কাৰ আণ্ডাৰত হয়। NCQFৰ আণ্ডাৰত হয়, মানে আমাৰ যিখিনি নিউকৈ আপোনাৰ ইলেক্টিভ ছাবজেক্ট মানে হৈছে। আৰু এয়া চাওক, ষ্টুডেণ্টখিনি এনেকৈ মানে সজাই থৈছে। আমাক যিহেতু লেব মেটেৰিয়েলছখিনি দেখাব লাগে যে কেনেকৈ কি কি মানে ক'ত আহিছে নাই, তেওঁলোকে এইখিনি সজাইছে যোৱাকালি। আৰু ইয়াত এটা গডৰেজ দিছে, যাতে ইয়াতে আমি ডকুমেণ্টছ হওক বা বস্তুখিনি হওক ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ। আৰু এইবিলাক নানান ধেৰ কিবা কিবি দিছে আৰু কেক বনোৱা, লগতে এইবিলাক ছাৰ্ভ কৰিবৰ কাৰণে মানে হস্পিটেলিটিৰ বস্তুখিনি, লগতে ৰেষ্টুৰেণ্ট, এইবিলাক সকলোখিনি মানে মিক্স কৰি দিছে। আৰু এয়া অ'ভেন, মিক্সাৰ, গ্ৰাইণ্ডাৰ, মানে জুচাৰ চব আছে। আৰু ইয়াত এটা বৰ্ডো দিছে, আৰু এইবিলাক বল্ট, ডিছ, মানে বহুত ধেৰ বস্তু আছে। আমাৰ লেবৰ বস্তুখিনি দেখিলে, লগতে এতিয়া ইয়াৰ বিষয়ে অকণমান ক'ম। যিবিলাক মানে আমাক বস্তু দিছে, মানে অ'ভেন দিছে, আপোনাৰ প্ৰিণ্টাৰ দিছে, ৰিচিপ্ট প্ৰিণ্টাৰ দিছে। যিহেতু টুৰিজম এণ্ড হস্পিটেলিটি আমাৰ মানে ছাবজেক্টটো, তো তাৰ লগত ৰিলেটেড গোটেই বস্তুখিনি দিছে। আৰু ইহঁতে মানে কি কৰি আছে বৰ্তমান, লাহে লাহে অকণমানকৈ মানে কাপ কেক, তাৰপিছত আপোনাৰ হোম যিখিনি মানে হস্পিটেলিটি যিখিনি লাগে তাৰে মানে বস্তুখিনি শিকি আছে, যাতে তেওঁলোকে আমাৰ স্কুলৰ পৰা ওলোৱাৰ পিছত যেতিয়া কিবা এটা বিচাৰিব, কিবা এটা সংস্থাপন বিচাৰিব, চাকৰিৰ পিছত দৌৰি থাকিব নালাগে। ক'ৰবাত যদি তেওঁলোকৰ যিখিনি পেকেট থাকিব, সেইখিনি চাই তেওঁলোকে নিশ্চয় সুবিধা পাব। আৰু কিছুমান যদি ভালকৈ কেক বনাব জানে, আইচিং কৰিব পাৰে, তেওঁ নিজৰ ঘৰতে বেকেৰী এটা খুলি ল'ব পাৰিব কেকৰ কাৰণে। সেইটোও তেওঁৰ উপাৰ্জন ওলাই যাব। চৰকাৰে সুবিধাখিনি দিছে, আমি জাষ্ট গ্ৰহণ কৰিব লাগে। আৰু কিছুমান পেৰেণ্টছে যিহেতু নাজানে, মানে আমাৰ হিন্দী ল'বা বা সংস্কৃত ল'বা তেনেকৈ থাকে, তেওঁলোকক কৈছোঁ আপোনালোকে অকণমান ভাবি চিন্তি ইলেক্টিভ ছাবজেক্টখিনি চিলেক্ট কৰিব দিব। লগতে সিহঁতক যদি ভৱিষ্যতে কিবা এটা কৰি খাব পাৰে, সেইখিনিও অলপ ধ্যান ৰাখিব। আজিলৈ বাৰু এইখিনিতে সামৰিছোঁ। নমস্কাৰ।